মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা। গোসাইগাঁৱৰ কণমানি সোণালী ৰাইক নামভৰ্তি কৰি দিলে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত। BTREM অৰূপ কুমাৰ দেয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোসাইগাঁৱৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সোণালী ৰাইক নামভৰ্তি কৰি দিয়ে। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দি মুখ্যমন্ত্ৰীৰ সৈতে কথাও পাতি দিলে EM অৰূপ কুমাৰ দেয়ে। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই মামা বুলি সম্বোধন কৰি ভৱিষ্যতে চিকিৎসক হ'ম বুলিও ক'লে সোণালীয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে চিকিৎসক হ'লে ভালকৈ পঢ়িব লাগিব। উল্লেখ্য যে যোৱা 19 আগষ্টত গোসাইগাঁৱত মুখ্যমন্ত্ৰীয়ে ঘাটমাউৰা সোণালী ৰাইক কোলাত লৈ মানুহ হিচাপে গঢ়ি তুলিবলৈ সোণালী ৰাইক পঢ়া শুনাৰ দায়িত্বও লৈছিল মুখ্যমন্ত্ৰীয়ে। সেইমতে আজি BTREM অৰূপ কুমাৰ দেয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোণালী ৰাইক ঘৰত উপস্থিত হৈ সোণালী ৰাইক গোসাইগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। ইপিনে মুখ্যমন্ত্ৰীৰ লগতে EM অৰূপ কুমাৰ দেৰ উক্ত কাৰ্যক প্ৰশংসা কৰিছে সকলোৱে। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট। দাদা ওই যে সোনালী রয় যে আপনাকে লক করেছিল, হ্যাঁ কথা বলবে আপনাকে যে আমি অ্যাডমিশন করিয়ে দিলাম। আপনি যে অ্যাডমিশন করিয়ে দিলেন বললাম, আমি আমাকে CM স্যার পাঠিয়েছে, অ্যাডমিশন করলাম, ও ধন্যবাদ দিবে আপনাকে। বলো। ধন্যবাদ মামা। অ্যাডমিশনটা হয়ে গেল। এডমিশনটা হল। ধন্যবাদ মামা। ঠিক আছে, মই গ'লে লগ পাম হা গোসাইগাঁও। মই ডক্টৰ হ'ম। ডক্টৰ বঢ়িয়া। ডক্টৰ হ'ব অলপ পঢ়িব লাগিব কিন্তু। ভাল কৰি পঢ়িব লাগিব, ঠিক আছে? চেষ্টা কৰিম। চেষ্টা কৰা হা মা। ঠিক আছে, लेके आना ही एडवांस तो मैं आज उनका उनकी पूरा साल भर की एडमिशन मतलब फी उनका और एडमिशन फी अप्रोक्सीमेट 16-17 including exam fee maybe 20,000. So okay, today I'm পড়বি তো ভালো করে বুঝলি, মুখ্যমন্ত্রী কিন্তু কথা কইছ পড়াশোনা হয়, কথা খারাপ হয়ে যাবে বুঝলি।